প্ৰথমতে অৰ্জুনে যি ধৰণে জানিব বিচাৰিছে সেই ধৰণে উত্তৰ দি গৈছে সিদ্ধান্ত দিছে শেষত ভগৱান কৃষ্ণই শেষত গৈ অৰ্জুনক ক'লে অৰ্জুন সৰ্বগুহ্যতমম ভূয় শৃণু মে পৰমম বচ ইষ্টসি মে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই এতিয়া তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন কি ক'লে গীতাৰ সাৰাংশ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ ক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিম নিষ্ঠা অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক আপোনালোকে জানি আচৰিত হ'ব ৫,৫০০ বছৰৰ আগত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক এক শৰণৰ কথা কৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে বিভিন্ন ধৰ্মগুৰু ধৰ্ম প্ৰৱৰ্তকে গীতাৰ প্ৰবচন কৰি আহিছে আৰু এই শ্লোকটো উচ্চাৰণ কৰি আহিছে কিন্তু ইয়াৰ সাৰ মৰ্মটো সত্য শুদ্ধ ৰূপত আমাক বুজাই দিয়া নাই কোনেও কিয় যদি কৈ দিয়ে যে সব বাদ দি পেলাই একতে শৰণ ললে হ'ব এজনকে প্ৰাৰ্থনা কৰিলে হ'ব তেতিয়া ধৰ্মৰ নামত চলি থকা বিভিন্ন জনৰ ব্যৱসায় বন্ধ হৈ যাব সেইকাৰণে সাহস কৰা নাই পঞ্চদশ শতিকাত গুৰুজনা আহিবলৈ বাধ্য হ'ল ভগৱান কৃষ্ণ অৱতাৰ ললে কিয় ইটো দেশে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহিষ্কাতে অসংখ্য প্ৰমাণ নষ্ট গৈল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ গুৰুজনা অৱতাৰ হ'ল অৱতাৰ লৈ তেওঁ সাহসেৰে ঘোষণা কৰিলে যে সব বাদ দি কেৱল কৃষ্ণত শৰণ লোৱা এক দেৱ এক কেৱ এক বিনে নাই কেৱ তে গুৰুজনাই যিটো এক শৰণৰ কথা কৈছে এইটোতো তেওঁ তেতিয়াহ'লে কৃষ্ণই কোৱা কথাই কৈছে আৰু কৃষ্ণই কোৱা কথাটো স্মৃতি প্ৰস্থানৰ গীতাত আছে যোৱা বছৰ আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল শংকৰ জন্মোৎসৱত অসমৰ পৰা নিৰ্দিষ্ট বক্তা হিচাপে আমি গৈছিলোঁ আৰু তাত আমি গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ সনাতন ধৰ্মৰ প্ৰামাণিক আমি যুক্তি সহকাৰে তাত দাঙি ধৰিছিলোঁ যে স্মৃতি প্ৰস্থান গীতাত এক শৰণৰ কথা কৈছে অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক সব বাদ দি কেৱল মোত শৰণ ল আৰু গুৰুজনাই সেইটোৱে কৈছে এক শৰণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হয় তেতিয়াহ'লে গীতাততো এক শৰণৰ কথা কৈছে আৰু হৰিনাম ধৰ্ম আমাৰ বহুতে কয় নাম বস্তুভাগ গুৰুজনাই পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা আনিছে হয় সত্য কিন্তু ভাগৱতে কি কৈছে শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয় গীতাই বাৰু এক শৰণৰ কথা ক'লে ভাগৱতে কি ক'লে ভাগৱতত আছে ১৮,০০০ শ্লোক শেষৰ শ্লোকটোত লিখিছে সাৰাংশটো লাষ্টত নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম ১২, ১৩, ২৩ দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় ২৩ নম্বৰ শ্লোকত লিখিলে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে গতিকে আমি বিভিন্নজন দেৱ দেৱতাৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই আমাৰ ভালৰ কাৰণে কৈছে কি যুক্তি আছে আপুনি তীৰ্থক্ষেত্ৰত যোৱাৰ কি প্ৰয়োজন আপোনাৰ হৃদয়খন তীৰ্থক্ষেত্ৰ কৰক ঘৰখন তীৰ্থক্ষেত্ৰ কৰক কেৱল নাম যিটো জনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি মূৰ্তি মন্ত হুয়া ৫ প্ৰকাৰৰ মুকুতি মুকুলৈও বাপ বুলি কৰন্ত কাকুতি গতিকে কি প্ৰয়োজন আপোনালোকে যেতিয়া আইসকলে ভাদ মাহত এইফালে নাম লয় নিশ্চয়
নামঘৰত নাম লয় নে নাই? ভাদ মাহটোত নাম লোৱাৰ আনন্দ আপোনালোকে চাব কেনেকুৱা। যেতিয়া আইসকল একত্ৰিত হৈ নাম লয়, কি সুন্দৰ। বাপ সমস্তই যেতিয়া নামত বহে, কি সুন্দৰ। আৰু একান্ত মনে যদি নাম আপোনালোকে গায়, মই আপোনালোকক গেৰেণ্টি দি ক'ম, আপোনালোকৰ চকুলো বৈ আহিব। আপোনালোকে যদি সঁচাকে একাত্মভাৱে যদি গাব পাৰে, হৃদয়ৰ পৰা যদি আপোনালোকে গাব পাৰে, আপোনালোকে এটা প্ৰাৰ্থনা এভাগ যদি গায়, প্ৰাৰ্থনা গাওঁতে আপোনালোকৰ চকুলো বৈ আহিব, যদি হৃদয়ৰ পৰা আপোনালোকে প্ৰকাশ কৰিব পাৰে। ভক্তি বস্তু এনেকুৱা, আপোনাৰ গাৰ নোম ডাল ডাল দি যাব। ঈশ্বৰৰ নাম শুনাৰ লগে লগে চকুলো দুধাৰি বৈ আহিব। হৰি নামৰ মাহাত্ম্য এনেকুৱা। সেইকাৰণে ইয়াত কৈছে, ভকতিবিহীন যিটো তাৰ ধৰ্ম কৰ্ম যিটো সবে বৃথা শাস্ত্ৰৰ সন্মতে। যি দেৱত কৰা আশ, তাৰো আছে মৃত্যু ত্ৰাস, আনক ৰাখিবে কেনমতে। জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাংক স্মৰি নিস্তাৰিও সুখে। শুনা গুণ শুন সভাসদ, দেন্ত আপোনাৰ পদ, নাম মাত্ৰ লয় যিটো মুখে। যিজনে নাম লয় তেওঁক নিজৰ ধাম দিয়ে, বৈকুণ্ঠ, য'ত কোনো কুণ্ঠা নাই, যলে এবাৰ যোৱাৰ পাছত পুনৰ ঘূৰি আহিব নালাগে। ন তদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাৱক, যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম। ৫ম অধ্যায় ৬ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ যিখন ধাম, তাত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত। আৰু তালে এবাৰ যোৱাৰ পাছত জীৱ আহিব নালাগে। আপোনালোকে যেতিয়া আমি সন্তান হৈ গৰ্ভস্থিত হৈ থকা যায়, অকণমান গৰ্ভাশয়ত, তাতে বিষ্ঠা মূত্ৰত লেটু খেটু হৈ তাৰ মাজতে 10 মাহ 10 দিন যেতিয়া কটাবলগীয়া হয়, তাকো মাকে যি মন যায় তাকে গ্ৰহণ কৰে। কেতিয়াবা খুব জ্বলা, কেতিয়াবা খুব টেঙা, আৰু তাৰ ৰসবিলাক গৈ শৰীৰত পৰে, আমি হাহাকাৰ কৰি উঠো। এনেকৈ কুকুৰ মেকুৰী, কীট পতংগ, পোক পৰুৱা, কত শৰীৰ ভ্ৰমণ কৰিছো, কিমান কষ্ট। 20 লাখ সব ঠাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুর্ম কবি গাवे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हूँ भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख तो गस गसनिर प्रजाति, 9 लाख जलचर प्राणीर प्रजाति, 11 लाख सरीसृप जातीय प्राणी प्रजाति, चराई चिरिकटिर प्रजाति 10 लाख, 30 लाख विभिन्न जंतु, 4 लाख बांदৰৰ प्रजाति, 84 लाख जुनी भ्रमण करार पाছত एतु शरीर पाइছো, किमान कष्ट। ইয়াৰ পৰা মুক্তি লাগে, আৰু মুক্তিৰ কেৱল আৰু কেৱল উপায় এটাই, কৃষ্ণত একান্ত শৰণ, তাৰ বাহিৰে গতি নাই। সেইকাৰণে ইয়াত কৈছে, মহাপাপী অন্তজাতি যাৰ নাম লৈলে আতি, চিন্দে তাৰ ঘোৰ কৰ্ম বন্ধ। হেন মাধৱক তেজি আন দেৱতাক ভজি, দেখিও নেদেখে কিনো অন্ধ। মহাপাপী হওক, নিচ জাতি হওক, যেনেকুৱাই নহওক কিয়, অপিচেত সুদুরাচারো ভজন্তে মাম অনন্যবাক, সাধুরেব সমন্তব্য সম্যক ব্যবসিত হিস। 9ম অধ্যায় 30 নম্বৰ শ্লোক গীতা। যিমানেই নহওক পাপী, যদি ভগৱানত একান্তভাৱে শৰণ লৈ তেওঁৰ যদি নাম গুণ গাইছে, এইজনক সাধু বুলি জানিবা বুলি কৈছে। মাম হি পাৰ্থ ব্যপাশ্রিত যে অপিসু পাপ জুনয়, স্ত্রী ও বৈশ্যস তথা শূদ্রস তে অপি যান্তি পরম গতিম। 9ম অধ্যায় 32 নম্বৰ শ্লোক গীতা। যেনেকুৱাই নহওক কিয়, বিষয়ত আসক্ত স্ত্ৰী হওক, ক্ষুদ্ৰ বৈশ্য হওক, কৰ্মত যিবিলাক লিপ্ত হৈ থাকে, বা অতি দুৰাচাৰী পাপী হওক, যোনে নহওক কিয়, চবৰ কাৰণে হৰি ভক্তি খোলা ৰাখিছে। আৰু কৈছে, কেৱল কৃষ্ণত একান্ত শৰণ হৈ যদি আমি ভক্তি কৰোঁ, পৰম গতি আমি লাভ কৰিব পাৰিম, যেনেকুৱাই নহওক। বাল্মীকি আছিল চোৰ, কৰিলে পাতেক ঘোৰ, দেখা দাসী তনয় নাৰদ, যাৰ ৰাম নাম ঘুষি ভৈলন্ত পৰম ঋষি, পাইলা সুখে মুকুতি সম্পদ। ৰত্নাকৰ দস্যু নাৰদ গ'ল, আৰু নাৰদে ক'লে যে, নাৰদক যেতিয়া লুটিব বিচাৰিলে, শেষত কথা বতৰা পাতি ক'লে যে, এইবিলাক কাৰ কাৰণে পাপ কৰিছা?
বোলে ঘৰৰ কাৰণে তোমাৰ পাপৰ ভাগী ঘৰৰ মানুহ হ'বনে? বোলে নিশ্চয় হ'ব। বোলে সুধি আহা। আৰু সুধি আহোঁতে ঘৰৰ মানুহে ক'লে আমি কেলে পাপৰ ভাগী হ'ম? তোমাৰ কৰ্তব্য, তুমি বিয়া কৰাইছা, পৰিয়ালটো পোহপাল দিয়া। তোমাক কোনে কৈছে অপকৰ্ম কৰি পেলাই ঘটা ধন? তুমি ভাল কাম কৰি ঘটা, আমি তোমাৰ পাপৰ ভাগীদাৰ হ'ব নোৱাৰো। আৰু শেষত নাৰদক গুৰু মানিলে। নাৰদে ক'লে ৰাম ৰাম ক, ইমানেই পাপী মুখত ৰাম নাম অহা নাই, মৰা মৰা বুলি ক বোলে। আৰু মৰা মৰা বুলি কৈ থাকিল। বোলে মই যেতিয়ালৈকে ঘূৰি নাহো তেতিয়ালৈকে মৰা মৰা কৈ থাক। আৰু মৰা 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 ৰাম হৈ গ'লগে ৰাম ৰাম। মৰাৰ পৰা গৈ কেতিয়া ৰাম হৈ গ'ল আৰু কেতিয়া বাল্মীকি হৈ গ'ল গম নাপায়। তেনেকৈ নাৰদ আছিল দাসীৰ তনয়। এবাৰ বাৰিষাৰ 4 মাহ কাটিবৰ কাৰণে এজন বিপ্ৰৰ ঘৰত কেইজনমান ঋষি আহিছিল। তাত নাৰদৰ মাক দাসী আৰু নাৰদ তেতিয়া সৰু, দাসীৰ তনয়। এই ঋষি কিজনৰ শুশ্ৰূষা কৰে, আল ধৰে, কেতিয়াবা কঠ আনি দিয়া, কেতিয়াবা পানী আনি দিয়া, কেতিয়াবা কিবা আনি দিয়া, আৰু ঈশ্বৰৰ কথা শুনি থাকে। আৰু তাতে আনন্দ পাবলৈ ধৰিলে। যেতিয়া ঋষিকেইজন বাৰিষাৰ পাছত উভতি যাব ধৰিলে, পাছে পাছে নাৰদে কান্দি কান্দি গৈছে, এই বাপ সমস্ত, মোক অকণমান নাম বস্তু ভাগ দি যাওক। আৰু তাৰ পাছত ঋষিসকলে তেওঁক দিলে। নাৰদে ভাবিছে মোৰ মা আছে, এতিয়া মই কেনেকৈ এৰি যাম। ভাবি থাকোঁতেই মাকৰ মৃত্যু হ'ল। সাপে দংশন কৰিলে, মাক মৰি থাকিল। মনে মনে কোনোবা এটা কোণত আনন্দ পাইছে, ঈশ্বৰ ভক্তিৰ কাৰণে মোৰ পন্থ এতিয়া সুগম হ'ল। আৰু বনত গ'ল, ঈশ্বৰক আৰাধনা কৰিলে। আৰু দাসীৰ তনুৰ পৰা গৈ দেৱৰ্ষি নাৰদ হ'ল। তেনেকৈ মহাপাপী অজামিল, সিও নামে নিস্তাৰিল, বৈকুণ্ঠত উঠিলা বিমানে। আশ্চৰ্য আশ্চৰ্যনৰে সংসাৰ তাপত মৰে, হেন হৰিনাম বিদ্যমানে। অজামিল এজন বিপ্ৰ আছিল। এবাৰ অৰণ্যৰ পৰা যজ্ঞৰ খৰি আনিবলৈ যাওঁতে এগৰাকী বেশ্যাক দেখিলে আৰু বেশ্যাৰ প্ৰেমত পৰিল। ঘৰলৈ উভতিয়ে নাহিল, সেইফালে থাকি গ'ল। 10টা পুত্ৰ জন্ম। শেষৰ সন্তানটোৰ নাম থলে নাৰায়ণ। আৰু নাৰায়ণ নাম থলে উঠোতে বহোতে কেৱল নাৰায়ণ 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 নাৰায়ণ। সময় আহিল, যমদূত আহি গ'ল নৰকলে নিবলৈ। ইমান পাপ কৰিলে, ডকাইতি হ'ল, চোৰ হ'ল, পৰিয়াল পোহপাল দিবৰ কাৰণে বিভিন্ন পাপ কৰ্মত লিপ্ত হ'ল। ভয়তে শেষত মুখৰ পৰা ওলাল নাৰায়ণ। আৰু নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণু পাৰিষদ আহি গ'ল। আহি পেলাই যমদূতক কোবাই খেদালে আৰু পুনৰ জীৱটো তেওঁৰ শৰীৰত দি থৈ গ'লে, পুনৰ জি উঠিল। অনুতপ্ত হ'ল, মই কি ভুল কৰি আছিলো। নাৰায়ণৰ নাম লওঁতে তাকো মই মোৰ পুত্ৰক মাতিছিলো, তথাপিও বিষ্ণুদূত আহি মোক ৰক্ষা কৰিলে। কিমান কৃপালু প্ৰভু ভগৱন্ত। মই ক'ত সোমাই আছো এই অন্ধকূপত। চব বাদ দি গংগা তীৰত গ'ল আৰু ভগৱান কৃষ্ণৰ নাম ললে আৰু পৰম গতি লাভ কৰিলে। পৰম গতি লাভ কৰিলে। ইয়াত কৈছে আশ্চৰ্য আশ্চৰ্যনৰে সংসাৰ তাপত মৰে, হেন হৰিনাম বিদ্যমানে। আমি চব কৰিব পাৰোঁ, কিন্তু ঈশ্বৰত বিশ্বাস নাই। ঈশ্বৰৰ প্ৰতি আমাৰ মন নাযায়। বাকী চব ঠিক আছে। অজামিলে নাৰায়ণৰ নাম লৈ তৰি গ'ল। ৰাজস্থানত এজন মানুহ আছিল, বেপাৰী। আমি মাৰোৱাৰী বুলি যাক কওঁ, আচলতে ইয়াত মাৰোৱাৰী খুব কম আছে। মাৰোৱাৰ এটা প্ৰপাৰ এৰিয়া, সেই এৰিয়াটোৰ মাজৰ মানুহখিনিকহে আচলতে মাৰোৱাৰী কয়। আমাৰ ইয়াত ৰাজস্থানৰ য'ৰ পৰাই নাহক কিয় আমি মাৰোৱাৰী বুলি কওঁ। যি কি নহওক, বেপাৰী এজন আছিলে। এই অজামিলৰ কাহিনীটো ক'ৰবাত শুনিলে যে মৃত্যুৰ সময়ত পিতেকৰ নাম লৈ পেলাই পৰম গতি লাভ কৰিলে। সেইকাৰণে সি পিতেকৰ নামকেইটা ভগৱানৰ নামত দিলে, গোপাল, গোবিন্দ আৰু যাদৱ জনাৰ্দন। 4টা ল'ৰাক 4টা ভগৱানৰ নাম দিলে। ভাবিলে যে মোৰ মৃত্যুৰ সময় যেতিয়া আহিব, মই যেনেকৈ হওক ল'ৰাকেইটাকতো মাতিমেই।
সেইকাৰণে ল'ৰাকেইটাক মাতিলে যদি মই পৰম গতি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে নামকেইটা মই ভগৱানৰ নামতে দি থওঁ। অৱশ্যে আগতে আমাৰো নামবিলাক যিমানবিলাক আছিলে আগৰ তেনেকুৱাই আছিলে, গোপাল, গোবিন্দ, জনাৰ্দন, যাদৱ এনেকুৱাই নাম দিছিলে। এতিয়া বেলেগ বেলেগ হ'ল আৰু। মৃত্যুৰ সময় আহিল, গম পালে যে আৰু বেছি সময় মই জীয়াই নাথাকোঁ। প্ৰথমতে মাতিলে গোপাল, ডাঙৰ ল'ৰাটো আহি গ'ল, আহি ক'লে দেউতা মাতিছিলে, তই আছ, ঠিকে আছে। গোবিন্দ, গোবিন্দ আহিল, দেউতা তয়ো আছ ঘৰতে। যাদৱ, যাদৱো আহিল। জনাৰ্দন, জনাৰ্দনো আহিল। তহঁত চাৰিওটা ঘৰতে আছ। দোকান খুলিবলৈ কোন গ'ল? আৰু দোকান বুলি কোৱাৰ লগে লগে প্ৰাণবায়ু ওলাই গ'ল। কিয়? গোটেই জীৱনটো দোকান দোকান কৰি আছিলে। আপুনি যিজোপা ফল, যিজোপা গছ ৰোৱে, য'ত সাৰ পানী দিয়ে, মৃত্যুৰ সময়ত তাৰেইতো ফলটো পাব। অভ্যাস, এতিয়াৰ পৰা যদি অভ্যাস কৰোঁ নাম লোৱাৰ, তেতিয়া মৃত্যুৰ সময়তো আপোনাৰ মুখত ঈশ্বৰৰ নাম আহিব। আৰু যদি এতিয়াৰ পৰা আমি কেৱল ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ এইবিলাকতে আছোঁ, তেতিয়া মৃত্যুৰ সময়তনো ক'ত আৰু তেনেকুৱা নাম আহিব? ইয়াত কৈছে সেইকাৰণে, ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি, ধৰ্মৰ উপৰি ৰাজা নাম, পাপত মাৰিও বাৰী, অন্তক পলাওক চাৰি, ডাকি খবে বোলা ৰাম ৰাম। ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি, ব্ৰহ্মা কোৱা, হৰ কোৱা, সকলোৰে ঈশ্বৰ হৰি। শিৱই প্ৰাচীন বৰ্হিৰ পুত্ৰ প্ৰচেতকগণক নিজে কৈছে, তেওঁ কৈছে ভগৱন্তম বাসুদেৱম প্ৰপন্ন য়মেয়ত পৰম প্ৰিয়, 9:63। যিজন ভগৱন্ত বাসুদেৱৰ একান্ত ভকত সেইজন মোৰ প্ৰিয়। 12জন বৈষ্ণৱৰ ভিতৰত যোনে নামৰ মাহাত্ম্য জানে তাৰ ভিতৰত এজন হৈছে শিৱ। সেইকাৰণে তেওঁক বৈষ্ণৱ বুলি কোৱা হয়, যিজন কেৱল কৃষ্ণৰ একান্ত ভক্ত। পাৰ্বতীয়ে প্ৰশ্ন কৰিছে বহুবাৰ, তুমি কাক ধ্যান কৰি থাকা? মই জনাতো তুমিয়ে ঈশ্বৰ। আৰু তেতিয়া তেওঁ কয় যে মোক তুমি ভাবিছা ঈশ্বৰ বুলি, এইটো ভুল নহয়। নাৰদে যেনেকৈ ব্ৰহ্মাক কৈছিল তুমি কাক ধ্যান কৰি থাকা, মোৰ মানততো তুমিয়ে ঈশ্বৰ। ব্ৰহ্মায়ো একেই উত্তৰ দিছে, নাৰদ তুমি বুজাটো ভুল নহয়। আমি 3টা গুণৰ দ্বাৰা 3জন সত্ৰৰ পৰা বিষ্ণু হিচাপে পালন কৰিছে, ৰজুগুণৰ পৰা ব্ৰহ্মা হিচাপে সৃষ্টি কৰিছে, তমোগুণৰ পৰা ৰুদ্ৰ হিচাপে সংহাৰ কৰিছে। আমি 3টা অংশ ভগৱান কৃষ্ণৰে, কিন্তু হ'লেও আমাৰ আৰাধ্য হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ইয়াত কৈছে ব্ৰহ্মা হৰ আদি কৰি দেৱৰ ঈশ্বৰ হৰি, ধৰ্মৰ উপৰি ৰাজা নাম। যিমান ধৰ্ম আছে তাৰ ভিতৰত শ্ৰেষ্ঠ হৈছে কেৱল নাম। নামৰ মাহাত্ম্য আছে। ৰাজস্থানত 2টা ল'ৰা আছিল, ভাই ককাই। এই 2টাৰ এজন হৈছে ধৰমচন্দ, এজন হৈছে কৰমচন্দ। ধৰমচন্দ মানে যি ধৰ্মৰ প্ৰতি আসক্ত, ভকত বৈষ্ণৱ ঘৰলৈ মাতি তেওঁলোকৰ চৰণ কমল ধুৱাই মেলি অকণমান সেৱা শুশ্ৰূষা কৰি তেওঁলোকৰ পৰা ভাগৱতৰ কথা শুনি পৰম আনন্দ লাভ কৰে। আৰু কৰমচন্দই কেৱল কৰ্মত বিশ্বাস কৰে। আপোনালোকে দেখে প্ৰায়বিলাক ভাগৱত অনুষ্ঠানত বহুবিলাক শ্ৰোতাই ভাগৱত শুনিবলৈ আহি হাতত তেল ধূপ ইত্যাদি লৈ আহে, কিন্তু চাকি গছ নিজে জ্বলাব বিচাৰে। আৰু সেইকাৰণে বহু জেগাত বহুত চাকি হৈ যায়, তেল তেল হৈ যায় ফ্ল'ৰত। আপোনালোকে তেল বা ধূপ আনিছে শ্ৰদ্ধা সহকাৰে, এইটো বৰ সৎ কাম। ঈশ্বৰৰ অৰ্থে 1 গুণ লগাইলে সহস্ৰ গুণ হয়। কিন্তু আপুনি নিজে চাকি বন্তি নজ্বলায়ো যদি নামঘৰীয়াজনক দি দিয়ে যে এয়া আমি তেল আৰু ধূপ আনিছোঁ ঈশ্বৰৰ অৰ্থে, আপোনাৰ তেল ধূপে বছৰটো নামঘৰৰ সন্মুখৰ চাকি বন্তি জ্বলাই থাকিব পাৰিব। আপুনি যেতিয়া কিনিবলৈ গৈছে দোকানত পইচা দি ঈশ্বৰৰ অৰ্থে, যেতিয়াই চাকি আৰু ধূপ কিনিলে আপোনাৰ পাবলগীয়া পুণ্য সেইদিনাই আহিল।
কিন্তু আমি কৰ্মত বিশ্বাস কৰোঁ ইন্দ্ৰিয়ৰ দ্বাৰা নিজে জ্বলাই দিলেহে মোৰ মানে পুণ্যটো হ'ব এই বিশ্বাসবিলাক এৰিবৰ হ'ল আপুনি ধূপ আনিছে চাকি আনিছে অতি ভাল ঈশ্বৰৰ অৰ্থে যিমান পাৰে দিয়ক আৰু যি পাৰে দিয়ক পত্ৰম পুষ্পম ফলম তোয়ম য়োমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তি উপহিতম অস্নামি প্ৰয়তাত্মনঃ নৱম অধ্যায় 26 নম্বৰ শ্লোক গীতা পত্ৰ পুষ্প ফল জল যি দিয়ে ভকতে মই তাতে সন্তুষ্ট আপুনি অনাটো সুন্দৰ কিন্তু বহুতে ভাবে মই নিজে জ্বলাম এইকাৰণে ফ্লোৰখন গোটেই চাকি চাকি মই হৈ যায় কৰবাত কোনো প্ৰয়োজন নাই আপুনি যি আনিছে নামঘৰীয়াজনৰ ওচৰত উৎসৰ্গা কৰি দিয়ক ঈশ্বৰে পালে আৰু গোটেই বছৰটো আপোনাৰ তেলেৰে আপোনালোকৰ নামঘৰতে জ্বলি থাকিব মূল বন্তি গছ জ্বলি থাকিব অক্ষয় বন্তি হিচাপে জ্বলি থাকিব সেইকাৰণে সেইটো আমি চাব লাগে কিন্তু আমি কৰ্মত বিশ্বাস কৰোঁ ইন্দ্ৰিয়ৰ কৰ্মত ভগৱানে ইন্দ্ৰিয়ৰ কৰ্মত গুৰুত্ব দিয়া নাই ভক্তি যুগত ভগৱানে গুৰুত্ব দিছে ভাৱত কি আছে আপোনাৰ মোৰ ভাৱত কি আছে কাৰণ আমি যি কৰ্ম কৰিছো সব ভাৱৰে প্ৰতিস্ফলন আৰু আপোনালোকে জানি আচৰিত হ'ব যে ভাৱবিলাক আহে ক'ৰ পৰা মানুহৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000টা চিন্তা আহে তাৰে 80টা বেয়া চিন্তা ব্যৰ্থ চিন্তা কেৱল 20টা ভাল চিন্তা ভাৱবিলাক আহে ক'ৰ পৰা ইমান অৰ্জুনক গীতাত কৈছে বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সমদম সুখম দুখম ভাব অভাব ভয়চা ভয়মেবচ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসঃ ভবন্তি ভাবভূতানাম মত্তৈব পৃথকবিদা দশম অধ্যায় 3 আৰু 4 নম্বৰ 4 আৰু 5 নম্বৰ শ্লোক গীতা তাত কৈছে বুদ্ধি জ্ঞান অসম ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান যশ অযশ যিমান ভাৱ আহে সব ভগৱানে কৈছে মোৰ পৰা আহে তাৰ মানে আমাৰ মনৰ ভাৱ কন্টিনিউ যে আহি থাকে ইটোৰ পিছত সিটো এই ভাৱবিলাক ভগৱানৰ পৰা আহে বুলি কৈছে ক'ৰ পৰা ভগৱানৰ পৰা ক'ৰ পৰা আহিব ভগৱানৰ 3টা শক্তি আছে এটা হ'ল স্বৰূপ শক্তি বা অন্তৰংগ শক্তি যাৰ দ্বাৰা তেওঁ কোটি কোটি ব্ৰহ্মাণ্ড কেৱল মাত্ৰ সংকল্পত সৃষ্টি কৰিব পাৰে সৃষ্টি হৈ যা বুলি ক'লে হৈ যাব এটা হৈছে তেওঁৰ মায়া শক্তি বহিৰংগ আৰু এটা হৈছে নিউট্ৰেল শক্তি তটস্থ এইটো আমি হৈছো জীৱ মায়া শক্তি মায়াৰ দুটা ভাগ আছে এটা জীৱ মায়া এটা গুণ মায়া জীৱ মায়া দুই ধৰণৰ এক হৈছে আৱৰণ এক হৈছে বিক্ষেপণ এই মায়াই আমাৰ অন্তৰ্দৃষ্টিৰ ওপৰত এখন আৱৰণ দি থৈছে যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমি দেখা নাপাওঁ আৰু এটা হৈছে বিক্ষেপণ আমাৰ মনটো বাৰে বাৰে সংসাৰলৈ পঠাই থাকে আঁতৰাই দিয়ে ভগৱানৰ ওচৰৰ পৰা এটা হৈছে গুণমায়া 3টা গুণ আছে সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা সত্য ৰজ আৰু তম 3টা গুণ সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে মনলৈ ৰজু গুণৰ পৰা ৰাজসিক ভাৱ আহে আৰু তমো গুণৰ পৰা মানুহৰ মনলৈ তামসিক ভাৱ আহে